তো হেল্ল' গাইজ, আপোনালোক সকলোকে মোৰ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছো। তো আজি আপোনালোকে মোক দেখি গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনোৱা হৈছে। তো আজি বাৰ্থডে আছে। তো বাৰ্থডে খাব আহিলো নাৰায়ণপুৰত। এইটো মই। তো এই বেলুন চেলুন ধুনীয়াকে ফুলাইছে আৰু। তো বেলুন চেলুন ফুলোৱাৰ পিছত এই আইতাহঁতি ধুনীয়াকে শাক পাচলি কাটিছে ভাত বনাবলৈ। তো পিঁয়াজ কাটি আছে আইতাই, আৰু এই ৰঙালাও কিবা কিবি বাকলি গুচাই আছে। আৰু ভাইটিহঁতি বেলুন ফুলাই আছে। একেবাৰে বেগ দাই দিছে। এইজনী বেলুন ফুলাই আছে, এজনী ধুনীয়া ছোৱালী। এইটো হৈছে ধুনীয়া ল'ৰা, মানে মই। তো এইটো হৈছে আমাৰ পোৱালি। তো এইজনী হৈছে আমাৰ বাৰ্থডে গাৰ্ল, লেতেৰি পেতেৰি হৈ আছে। এয়া মোবাইল লাগে বোলে তাইক। তো এইটো গৈছিলে মোৰ লগত জাবৰ, চাই লওক লাজ কৰিছে। তো আমাৰ ধুনীয়া ছোৱালী এয়া পুৰা পিচি আছে বিলাহী, পুৰা বিলাহী মেচিনত বিলাহী পিচি আছে। তাৰপিছত বিলাহী পিচি হোৱাৰ পাছতটো বাৰ্থডে এইটো ৰুমটো সজাব গ'ল। সজাই মেলি এইটো হৈছে আমাৰ কেক। ছোৱালীজনীৰ নাম হৈছে আৰ্য। এইজনী তো কেক চেক ধুনীয়াকে বাহিৰলৈ নিলো। বাৰ্থডে ৰুমতো ধুনীয়া কেক চেক সজাই বাৰ্থডে কাটিলো। এই আপোনালোকে চাই লওক বাৰ্থডে কটা কিছু দৃশ্য। চাই থাকক পুৰা একদম। এইটো মই অৱস্থা নাইকিয়া কৰি দিলে মোক একেবাৰে হাতে। তো চবেই ব্যস্ত পুৰা একদম কেক তোলেহে চাই আছে চবে। এইটো হৈছে তাৰ বাপেক। তো তো কেক চেক কাটি হোৱাৰ পাছত এই মাংস বাঢ়িছে, আৰু মাংস বাঢ়ি হোৱাৰ পিছত চব মানুহ ভাত খাবলৈ বহিব। আজিলৈ ভিডিঅ'টো ইমানতে, বাই বাই।